ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় ফৰেষ্ট মেন অফ ইণ্ডিয়া বা অৰ্থাৎ অৰণ্য মানৱ বুলি কাক জনা যায় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যাদৱ পায়েং যাদৱ পায়েঙক ফৰেষ্ট মেন অফ ইণ্ডিয়া বা অৰণ্য মানৱ বুলি জনা যায় এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভাৰত ত্যাগ আন্দোলন কৰিম কিম্বা মৰিম শ্লোগানটো ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত আপোনালোক সকলোৱে জানেই ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত এই কথাটো আমি জানি থোৱাটো ভাল এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে আলি আই লৃগাং অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিচিং মিচিংসকলে আলি আই লৃগাং পালন কৰে এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে লিখিত সংবিধান ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ হৈছিল লিখিত সংবিধান ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমেৰিকাত লিখিত সংবিধানৰ ধাৰণাটো আৰম্ভ হৈছিল এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে গোৱালপৰীয়া লোকগীতৰ সমাজী হিচাপে কাক জনা যায় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1858 চনত 1858 চনত ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অন্ত পৰিছিল এতিয়া আহিছোঁ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ 7 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল ভাৰতত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2012 চনত ভাৰতবৰ্ষত 4G মোবাইল সেৱাৰ আৰম্ভ হৈছিল এতিয়া আহিছোঁ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় কোনখন চহৰৰ ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মুম্বাইক ভাৰতীয় বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰদোৱাত শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ আছে এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মধুপুৰ সত্ৰত শংকৰদেৱৰ মৃত্যু হৈছিল এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনটো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বড়ো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আলি আই লৃগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰে এতিয়া আহিছোঁ আমি 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কৰম পূজা কোন জনগোষ্ঠীৰ উৎসৱ সুধিছে
ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাহ জনগোষ্ঠী চাহ জনগোষ্ঠীয়ে কৰম পূজা পালন কৰে এতিয়া আহিছোঁ আমি 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কোনজন ক্ৰিকেটাৰে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছিল কোনজন ক্ৰিকেটাৰে 2023 চনৰ অৰ্জুন বঁটা লাভ কৰিছিল সুধিছে ইয়াত আমাৰ অপশ্যন দিছে অপশ্যন এ ৰোহিত শৰ্মা অপশ্যন বি বিৰাট কোহলি অপশ্যন চি ৰবীন্দ্ৰ জাদেজা আৰু অপশ্যন ডি মহম্মদ শামী এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহম্মদ শামীয়ে 2023 চনৰ ক্ৰিকেট খেলত অৰ্জুন বঁটা লাভ কৰিছিল এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপত জয়লাভ কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অষ্ট্ৰেলিয়া 1999 চনত ক্ৰিকেট বিশ্বকাপত জয়লাভ কৰিছিল এতিয়া আহিছোঁ আমি 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত আছে অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ মাঘেৰিটা অপশ্যন বি তিতাবৰ অপশ্যন চি সাপেখাতি আৰু অপশ্যন ডি সোণাৰী এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিতাবৰত অসমৰ কৃষি গৱেষণা কেন্দ্ৰ আছে এতিয়া আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঁহ উদ্যোগ সৰ্থেবাৰী কাঁহ উদ্যোগৰ বাবে বিখ্যাত এতিয়া আহিছোঁ আমি 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে কৰ্কটক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ 5খন অপশ্যন বি 8খন অপশ্যন চি 3খন অপশ্যন ডি 6খন এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8খন এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ শোধনাগাৰ অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰটো হৈছে ডিগবৈ শোধনাগাৰ এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে হনুমান চলিচা কোনে ৰচনা কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তুলসী দাসে হনুমান চলিচা ৰচনা কৰিছিল এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ আমাক সুধিছে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ 2010 চনত অপশ্যন বি 2011 চনত অপশ্যন চি 2002 চনত আৰু অপশ্যন ডি 2015 চনত এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2015 চনত নীতি আয়োগ গঠন কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2014 চনত
2014 চনৰ 2 অক্টোবৰত 2014 চনৰ 2 অক্টোবৰত ভাৰত স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনে আমাক সুধিছে হাজোৰ পোৰামক্কা কোনখন পাহাৰত অৱস্থিত? হাজোৰ পোৰামক্কা কোনখন পাহাৰত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গৰুদাচল পাহাৰত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দ্ৰুত গতিত চলা ৰেলখনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বন্দে ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ আটাইতকৈ দ্ৰুত গতিত চলা ৰেলখনৰ নাম। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল? মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফাৰ্চী। মোগলৰ শাসনৰ দিনত ৰাজসভাৰ ভাষা আছিল ফাৰ্চী। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল? ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1925 চনত। 1925 চনত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে বৈদ্যুতিক ৰেল চলিছিল। আৰু ইয়াৰ লগতে আমি জানি থোৱা ভাল যে আমাৰ প্ৰথম বৈদ্যুতিক ৰেলখন 1925 চনৰ 3 ফেব্ৰুৱাৰীত চলিছিল। আৰু আমাৰ ভাৰতৰ প্ৰথমখন ৰেল চলিছিল 1853 চনত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয় সুধিছে। এতিয়া আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26 নৱেম্বৰ। 26 নৱেম্বৰত ভাৰতৰ সংবিধান দিৱস উদযাপন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই অমৃতসৰ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল? চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1928 চনত। 1928 চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে প্ৰতিমা বৰুৱা পাণ্ডে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল? প্ৰতিমা বৰুৱা পাণ্ডে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই 1991 চনত। 1991 চনত প্ৰতিমা বৰুৱা পাণ্ডে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান? ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে 5 বছৰ। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনে আমাক সুধিছে নৰ্মদা বচাও আন্দোলনৰ নেতা কোন আছিল? নৰ্মদা বচাও আন্দোলনৰ নেতা কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেধা পাটকৰ। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল? কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যন হৈছে অপশ্যন এ 1940 চনত, অপশ্যন বি 1942 চনত, অপশ্যন চি 1946 চনত আৰু অপশ্যন ডি 1930 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1942 চনত। 1942 চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। অৰ্থাৎ 1942 চনৰ ভাৰতীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে
অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় সুধিছে ইয়াত আমাৰ 4টা অপশ্যন দিছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধি